চৰকাৰে কোনো অৰুণোদয় নাই আজি তেওঁলোকৰ মহিলা উদ্যমিতা নাই তাৰ টকা কোনে দিয়ে দিছপুৰে দিয়ে প্ৰধানমন্ত্ৰীৰ ঘৰ নাই আজি কৃষক সন্মান নাই কোকৰাঝাৰৰ পৰা কোনো আঁচনি নাই মই মাজে মাজে চিন্তা কৰো যে 1500 কোটি টকা 1000 কোটি টকা হে বাচ্চা লৰাক পঢ়িবৰ কাৰণে স্কলাৰশিপ এটাটো দিব পাৰে কোনোবা এটা কবৰস্থানটো বনাই দিব পাৰে কোনোবা এটা নামঘৰটো বনাই দিব পাৰে কোনোবা এটা বাথৌ থানচালিটো বনাব পাৰে কোনোবা এটা কালী মন্দিৰটো বনাব পাৰে সকলো কাম কোনে কৰিব লাগে আমিয়ে কৰিব লাগে মানসলৈকে যোৱা ৰাস্তা বেয়া আমি বনাব লাগে কৰবাত দলং বেয়া আমি কৰিব লাগে ৰাস্তা ঘাট অসমমালা কোনে কৰিব লাগে আমি কৰিব লাগে যদি আমি কৰিব লাগে মানুহৰ বিটিচিৰ পৰা লাভ কি হ'ব বিটিচিয়ে থাকা আৰু নাথাকাৰ মাজত পাৰ্থক্য কি আজি কোকৰাঝাৰত চৰকাৰ এখন আছে যদি পানীৰ টেপটো খুলি নিদি আমি পানী কৰ পৰা খাব পাম তেওঁলোকৰ টেপটো বন্ধ থাকে সবে দিছপুৰক বিচাৰে কোকৰাঝাৰৰ পৰা আজিলৈকে একো আঁচনিয়ে নাহে আৰু কোকৰাঝাৰৰ টকা ক'ত যায় কোনেও নাজানে ৰাইজে সেইকাৰণে এইবাৰ বিচাৰিছে যে দিল্লীটো বিজেপি চৰকাৰ দিছপুৰতো বিজেপি চৰকাৰ আৰু কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হ'ব লাগে যাতে আমি ৰাইজৰ কাম কাজ কৰিব পাৰো আজি আপোনালোকে চাওক আমাৰ বিটিচিত দিছপুৰৰ পৰা আমি কোকৰাঝাৰত পঠিয়াও কোকৰাঝাৰৰ পৰা মথনগুৰিলৈকে নাহে হালবাৰীলৈকে নাহে ইয়াতে আমি যিমান আঁচনি লওঁ এই আঁচনিবিলাক আমাৰ দুখীয়া ৰাইজে নাপায় হৰভোগত হয় বৰপেটাত হয় বজালিত হয় নলবাৰীত হয় কিন্তু আমাৰ বিটিচিৰ ৰাইজে পাবলগীয়া অধিকাৰখিনিও নাপায় যোৱাকালি মই দিহিৰাত আছিলোঁ মই দিহিৰাত আমাৰ আইমাতৃসকলক সুধিছিলোঁ যে আপোনালোকে অৰুণোদয় পাইছেনে মইতো আচৰিত হৈ গলো যে মিটিঙত নোপোৱা মানুহে সবে হাত উঠালে পোৱা মানুহ মাত্ৰ 20 গৰাকী 25 গৰাকী নোপোৱা মানুহ 4-5 হাজাৰ তাৰ মানে আমিতো সকলোৰে কাৰণে সমানে পঠিয়াইছো যদি বৰপেটাত পাব পাৰে হৰভোগত পাব পাৰে নলবাৰীত পাব পাৰে আজি আমাৰ টিহুত পাব পাৰে আজি আমাৰ ৰঙিয়াত পাব পাৰে আমাৰ বিটিচিত মহিলাসকলে কিয় পাব নোৱাৰে বিটিচিৰ মহিলাসকলক কি অৰুণোদয় নালাগে নেকি লাগে নে নালাগে বিটিচিৰ মহিলাসকলৰ কাম প্ৰথমতে দিছপুৰৰ পৰা কোকৰাঝাৰৰ পৰা আহি নাপায়হে নাপায় আপোনালোকে পালে নেকি অৰুণোদয় কোনে কোনে পোৱা নাই হাত দাঙকচোন বাপৰে এইখিনি নোপোৱাই দাঙিছে নে পুৱাই দাঙিছে নোপোৱা পুৱা কেইজনে হাত দাঙকচোন এতিয়া তো পুৱাটো কোনেও হাত দাঙাই নাই অকল 10-15 গৰাকী 20 গৰাকীয়ে পাইছে আৰু নোপোৱা গোটেইবিলাক ইয়াতে বহি আছে যেতিয়া বেলেগে অৰুণোদয় পায় আপোনালোকে নাপায় আপোনালোকৰ মনটো বেয়া লাগে নে নালাগে মই শুনিছো যে আমাৰ বিটিচিত অৰুণোদয় ফৰ্মখন লবৰ কাৰণেও বোলে 500-1000 টকা দিব লাগে নেকি
ইয়াতে হাতীৰ পেটত কলগছ নুসুমাই অৰুণোদয় সোমাই আছে হয় না নহয় ইয়াতে হাতীৰ পেটত কলগছ সোমোৱা নাই সব অৰুণোদয় সোমাই আছে হাতীৰ পেটটো ফালি অৰুণোদয় বিলাক ওলাব লাগিব না নালাগিব লাগিব না নালাগিব আজি বিটিসিৰ চৰকাৰক আমি 3 লাখ মানুহক অৰুণোদয় দিবৰ কাৰণে দায়িত্ব দিছিলো কিমানক দায়িত্ব দিছিলো 3 লাখ মানুহক দিবৰ কাৰণে কিন্তু আজি মই যোৱা 30 দিনত বিটিসিৰ প্ৰত্যেকটা সমষ্টিতে গলো ৰাইজে অৰুণোদয় পোৱা নাই এতিয়া মই চিন্তা কৰি আছো যে অৰুণোদয় টকাবিলাক কত গল অৰুণোদয় টকাবিলাক কোনটো হাতীয়ে খালে হয় না নহয় এতিয়া এইবাৰ আপোনালোকে বিজেপিৰ চৰকাৰ বনাই দিয়ক হাতীৰ পেট ফালি মই অৰুণোদয় উলিয়াই দিম আপোনালোক হাতীৰ পেট ফালি মই অৰুণোদয় উলিয়াই দিম কাৰণ বৰপেটাৰ মানুহে পাব হৰভোগৰ আই মাতৃয়ে পাব আপোনালোকৰ মনটো বেয়া লাগে না নাই খুনি পেলাই লাগে না নাই লাগে আজি দিহিৰা আমাৰ হালবাৰী মথনগুৰি ককলাবাৰী বাগানপাৰা সকলো জায়গাতে মই ৰাইজক খুদিছো ৰাইজে কয় যে আমাৰ মাটিৰ কাগজ নাই আজি যি সকলে কয় যে নাঙলক ভোট দিব লাগে ট্ৰেক্টৰক ভোট দিব লাগে 2003 চনৰ পৰা আজিলৈকে আমি কিয় মাটিৰ কাগজ নাপালো আমি কিয় মাটিৰ কাগজ নাপাও আমাৰ দেউতাৰ মাটি লৰাৰ নামত কিয় ট্ৰান্সফাৰ নহয় আমি কিয় অৰুণোদয় নাপাও আজি গোটেই অসমতে মহিলা আত্মসহায়ক গোটৰ সদস্য সকলক আমি 10,000 কৈ টকা দিছো আপোনালোকে পালে নেকি 10,000 টকাটো কোন কোন আত্মসহায়ক গ্ৰুপত আছে হাত দাঙকচোন সব আছে আত্মসহায়ক গোটত যেতিয়া নলবাৰীত পোৱা বুলি গম পাই আপোনালোকৰ মনটো বেয়া লাগে না নালাগে যে টকাটো আহিবলগীয়া আছিল আজিলৈকে আহা নাই বেয়া লাগে না নালাগে আজি আমাৰ বিটিসি যিয়ে আঁচনি আহিব বিটিসি ৰাইজে নাপায় মই ইয়াতে শুনিছো যে প্ৰধানমন্ত্ৰীৰ ঘৰ বনাবৰ কাৰণেও আমি বোলে 10,000 টকা কৈ ঘোষ দিব লাগে হয় নেকি ঘৰ পাব কিমান টকা দিব লাগে কিমান দিব লাগে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব কিমান 5,000 নে 10,000 10 নে 5 আজি আমি যে ৰেশনত চাউল কেটা পঠাও তাতো ইয়াতে এন্দুৰ নিগনি আছে কাটি কাটি লৈ লয় না নলয় ইয়াতে এন্দুৰ নিগনি আছে নে নাই এন্দুৰ নিগনি বিলাকক মাৰিব লাগে নে নালাগে মাৰিব লাগে নে নালাগে আজি আমি দেখা পাইছো যে যেতিয়া বিটিসি হল আমি ভাবিছিলো যে বেলেগ জায়গাতকৈ ইয়াত ভাল হ'ব আঁচনি বিলাক পাব মহিলা সকল আগুৱাই যাব কিন্তু আজি আমাৰ ইয়াত উল্টা হৈ আছে না অসমীয়াই পাইছে না বড়ো মানুহে পাইছে না বঙালী মানুহে পাইছে না কোচ ৰাজবংশীয়ে পাইছে না কলিতাই পাইছে নে নাথ যোগীয়ে পাইছে না হিন্দুৱে পাইছে না মুছলমানে পাইছে না খ্ৰীষ্টিয়ানে পাইছে আজি আমি নাঙলৰ দিনতো দেখিলো
আৰু আমি ট্ৰেক্টৰৰ দিনতো দেখিলো যে আমাৰ ৰাইজে আজিলৈকে আমাৰ ইয়াত পাবলগীয়া সুবিধাবিলাক সদায় নোপোৱাকৈ থাকি গ'ল সেই কাৰণে এইবাৰ আপোনালোকক মই কৈছো মথনগুৰি আৰু খালবাৰী আপোনালোকে বিজেপিক জিকাই দিয়ক নৱেম্বৰ মাহত সকলো দুখীয়া পৰিয়ালক অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ বেলেগৰ কাম নাই মই ডাইৰেক্টলি মথনগুৰি আৰু খালবাৰীৰ মহিলাসকলক নৱেম্বৰ মাহত অৰুণোদয় দিমেই মানে দিম যোনে যোনে নোপোৱাকৈ আছে আৰু আপোনালোকে চিন্তা নকৰিব এপ্ৰিলত আমাৰ ইলেকশ্যন আছে এপ্ৰিলৰ ইলেকশ্যনৰ আগতেই আপোনালোকে নৱেম্বৰ মাহতেই সকলোৱে অৰুণোদয় আঁচনি পাব কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন যিমান মানুহৰ ৰেচন কাৰ্ড আছে এতিয়া আপোনালোকে অকল চাউল পায় অকণমান এন্দুৰ নিগনিয়ে কাটি দিয়ে এন্দুৰ নিগনি মাৰা বিষ দি দিম এইবাৰ গোটেই যাতে এন্দুৰ নিগনিবিলাক মৰি যায় ঠিক আছে কিন্তু চাউলৰ লগতে আপোনালোকে শুনি ল'ব ভাল কৰি চাউলৰ লগতে 1 নৱেম্বৰৰ পৰা মই দালি নিমখ আৰু চেনিও ৰেচন কাৰ্ডত আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম ট্ৰেক্টৰে পাৰিব নেকি দিব নাঙলে দিব পাৰিব নেকি অৰুণোদয় ট্ৰেক্টৰে দিব পাৰিব নেকি নাঙলে দিব পাৰিব নেকি মামাই দিব পাৰিবনে নাই মামাই দিব পাৰিবনে নাই মামাৰ ওপৰত বিশ্বাস আছে নে নাই এতিয়া আপোনালোকে চাব নৱেম্বৰ মাহত মই ইয়াত আকৌ আহিম মহিলাসকলক মহিলা উদ্যমিতাৰ 10,000 টকাও মই দি থৈ যাম 10,000 টকাও মই দি থৈ যাম আৰু কোনবা যদি মাজত এন্দুৰ নিগনি ওলাই সবৰে ঠেং ভাঙিম মাৰি আমাৰ পাৰ্টিৰ হলো মাৰি যদি কোনবা বিজেপিও যদি 2 নম্বৰী কৰে বিজেপিকো এৰি নিদিও কাৰণ আমাৰ মোদী ডাঙৰীয়াই দুখীয়া মানুহৰ পৰা চাউল কাঢ়িবৰ কাৰণে শিকোৱা নাই আমাৰ মোদী ডাঙৰীয়াই অৰুণোদয়ৰ পৰা টকা ঘোষ ল'ব শিকোৱা নাই আমাৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামত 5,000 10,000 টকা কৰাপশন কৰিব শিকোৱা নাই আজি কতো নাই কংগ্ৰেছৰ দিনত অসমত লৰা ছোৱালীক চাকৰি দিবৰ কাৰণে 1,50,00,000 টকা ঘোষ দিব লাগিছিল মই 1.5 লাখ চাকৰি দিলো যদি মই 1 লাখ কৰি ললো হেতেন মোৰ ঘৰত 1,500 কোটি টকা জমা হলহেতেন চাকৰি কাৰণেতো 1 লাখ টকা সবেই দিব কিন্তু আমি চাকৰি কেনেকে দিছো তামোল পান এখনো নোলোৱাকৈ আমি আজি 1.5 লাখ লৰা ছোৱালীক চাকৰি দিছো কিন্তু দিছপুৰৰ চাকৰিত টকা দিব নালাগে কোকৰাঝাৰৰ চাকৰিৰ ওপৰত আমাৰ বিশ্বাস নাই সেই কাৰণে বিজেপি চৰকাৰ আহিলে কোকৰাঝাৰৰ চাকৰিও মেৰিটত হ'ব কোনেও 1 টকাও ঘোষ দিব নালাগিব আজি মই আপোনালোকক কথা দিছো আজি ইমান দিনে আমি সাহসেৰে কোৱা নাছিলো কাৰণ আমাৰ চৰকাৰ নাছিলে বেলেগৰ চৰকাৰ আছিলে লগত আমি আছিলো এই কাৰণে যাতে বিটিচিত শান্তি থাকে যাতে মানুহৰ জীৱন নিৰাপদে থাকে এতিয়া বিটিচিত শান্তি আহিলে
এতিয়া আমি বিটিচিৰ পৰা দুৰ্নীতিবিলাক দূৰ কৰিব লাগিব কিমান মনটো বেয়া লাগে এতিয়াতো আৰু এটা মই আপোনালোকক নতুন কথা কম আজিলৈকে অৰুণোদয় আছিলে 1250 টকা মাহত কিমান পাইছিলে 1250 এই 1 জানুৱাৰীৰ পৰা অৰুণোদয় গেছৰ সিলিন্ডাৰ কিনিবৰ কাৰণে আমি আৰু 250 টকা দিম তাৰমানে কিমান হ'ব মাহত 1500 টকা নাপালে বেয়া লাগিব না নালাগিব নাপালে বেয়া লাগিব না নালাগিব আপোনালোকক পুৱা কৰি কোনে দিব পাৰে কোনে পুৱা কৰি দিব পাৰে কোনে পুৱা কৰি দিব পাৰে মামাক ভোট দিবনে নাই বিজেপিক জিকাবনে নিজিকাই পাক্কা জিকাব আমি নাঙলক ভোট দিলেও ভোট পানীত পৰিব ট্ৰেক্টৰত ভোট দিলেও ভোট পানীত পৰিব হাতী উঠিছে নেকি ইয়াতে উঠিছে নেকি হাতী কেটা জিকিব উঠা নাই গৌতমক হাৰাবৰ কাৰণে উঠিছে হয় না নহয় হাতী কিয় উঠিছে হাতীটো ভোটটোত নাই হাতীয়ে কাবাৰ পৰা কিবা লৈছে হপাই গৌতমক হৰুৱাবৰ কাৰণে হয় না নহয় আজি হাতীয়েতো ইয়াত নিজিকে নে জিকিব হাতী তেলে হাতী কেটা কিয় উঠিছে কাবাৰ পৰা সুপাৰি লৈ লৈছে যাতে গৌতমক হৰুৱাব লাগে হয় না নহয় এডভান্স বুকিং কৰি লৈছে যেনেকৈ থিয়েটাৰ পাৰ্টি এডভান্স বুকিং হয় ইহঁতিও এডভান্স বুকিং কৰি লৈছে আজি ইহঁতিও জানে এজিপিয়ে যে আমি জিকিব নোৱাৰো জিকিলে উঠক কিন্তু আমি কাবাক হাৰাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে হয় নে নহয় জিকিবৰ কাৰণে ইলেকশ্যন উঠাত দুখ নাই কিন্তু কাবাক হাৰাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে কাৰ পৰা পইচা লৈছে মই নামটো ক'ব খোজা নাই আৰু আপোনালোকেতো নিজেই গম পাইছে হয় না নহয় গৌতম দাসক হৰাবৰ কাৰণে হাতী উঠিছে নে নিজে জিকিবৰ কাৰণে উঠিছে গৌতম দাসক হাৰাবৰ কাৰণে হাতী উঠিছে নে নিজে জিকিবৰ কাৰণে হাতী উঠিছে কোনেও যাতে হাতীক ভোট নিদিয়ে দিব নেকি কোনবাই কাৰণ হাতী যদি জিকিবৰ কাৰণে উঠিলেহেঁতেন আমিও হাতীক ভোট দিলোহেঁতেন কাৰণ আমি হাতীৰ লগতে আছো কিন্তু মই যেতিয়া গম পালো যে মথনগুৰিত হাতী উঠিছে মই কলো যে কিয় উঠিছে তাততো নিজিকে বোলে নহয় আমি উঠিছো আৰু মই বোলে কিয় উঠিছে পিছত খাই খবৰ লৈ গম পালো বোলে আমি জিকিবৰ কাৰণে উঠা নাই আমি বিজেপিক হাৰাবৰ কাৰণে উঠিছো আমি গৌতম দাসক হাৰাবৰ কাৰণে উঠিছো এইটো ভাল কথা হয় নেকি কওকচোন আপোনালোকে ভাল কথা হয় নেকি গৌতম দাসক হাৰাব উঠা নাই নহয় মামাকহে হাৰাব উঠিছে হয় নে নহয় গৌতম দাস হাৰা মানে মামাও হাৰা হয় নে নহয় গৌতম দাস হাৰিলে মামাৰো বদনাম হ'বনে নহ'ব মামাক আপোনালোকে হাৰাবনে জিকাব মামাক হাৰাবনে জিকাব তেতিয়াহ'লে আপোনালোকে এজিপিক হাতীক এটাও ভোট নিদিব হ'বনে নহ'ব আজি গৌতম দাসক হাৰাবৰ কাৰণে মানুহবোৰ লাগি ফুৰিছে আৰে হাৰিলে লাভটো কি হ'ব হাৰিলে চৰকাৰখন কাৰ হ'ব আৰু যদি বিজেপিৰ চৰকাৰ নহয় হিন্দু মুছলমান কোনো মানুহক ইয়াতে মাটিৰ কাগজ কেতিয়াও নাপায় কেতিয়াও আপোনালোকে অৰুণোদয় নাপায় কেতিয়াও ঘৰ নাপায় কাৰণ আজি 22 বছৰে কাকো নিদিলে এতিয়া দিব নেকি আকৌ নতুনকৈ এতিয়া দিব নেকি নাঙল আৰু হাতীয়ে নাঙল আৰু ট্ৰেক্টৰে খানা খোৱাৰ পইচাবোৰ ক'ত এই যে